নেতৃত্ব কথা আপোনালোক আগত কৈ দিলোঁ। তাৰমানে মাননীয় মুখ্যমন্ত্ৰী নাই, আইন মনা নাই, নিয়ম নীতি নামানে, নিয়ম নীতি তেওঁলোকে ভৰিয়ে মোহাৰিছে, তাতে আমছো আপত্তি। মাননীয় মুখ্যমন্ত্ৰী পদ 2026 পুনৰ ক্ষমতাত আহিবৰ কাৰণে আমাৰ মাজত বিভাজন কৰিছে। এতিয়া চৰ্চা কি কৰিব লাগিছিলে, দেশত আইনমতে চৰকাৰ নিয়মমতে চৰকাৰ কৰিছো, এই প্ৰশ্ন কৰিবৰ কাৰণে মানুহক সুবিধা নিদিব। অসমত এছআৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আছিল, য'ত বিয়া হোৱা ছোৱালীবিলাকৰ নাম হাজবেণ্ডৰ ঘৰলৈকে গুচি যায়, মৃত নাম মানুহৰ নাম কৰ্তন হয়, ডুৱেল ভোটাৰৰ নাম কৰ্তন হয়। কিন্তু এছআৰৰ নামত বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, বিজেপি দলটোৱে যে গণতন্ত্ৰক হত্যা কৰিবলৈ নামি যাব, সংবিধানখন নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিব, তেওঁলোকে যে মানুহৰ মৌলিক ভোটাধিকাৰ কাঢ়িবলৈ অপচেষ্টা চলাব, আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। সেয়েহে বক্ৰ পথৰে বৈধ ভাৰতীয় নাগৰিকৰ নাম, যোনে তেওঁলোকক ভোট প্ৰদান কৰি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি তেওঁলোকক চৰকাৰৰ পৰা বাহিৰ কৰিব, তেওঁলোকৰ নাম কণ্ট্ৰল কৰিব উঠিবই লাগিছে। সেইকাৰণে আমি জিলা বেচিছত প্ৰত্যেকখন জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিলোঁ, মানৱ শৃংখল কাৰ্যসূচী কৰিলোঁ, আৰু আজি আহি ইয়াত গুৱাহাটীত বহি কাৰণে আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে স্পষ্টভাৱে ক'ব বিচাৰোঁ যে যদি গণতন্ত্ৰক হত্যা কৰা এই প্ৰক্ৰিয়া চলি থাকে আৰু 10 তাৰিখত যদি বৈধ ভাৰতীয় নাগৰিকৰ নাম কণ্ট্ৰল কৰা হয়, তেতিয়াহ'লে আমচুৰ শক্তিৰ প্ৰত্যাহ্বান কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত, ৰেলপথত, ঘাইপথবোৰত অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ আগফালে, বিধায়কৰ ঘৰৰ আগফালে, আদালতৰ মজিয়াত আমচুৰ শক্তিৰ প্ৰত্যাহ্বান কিন্তু সন্মুখীন হ'ব লাগিব। আৰু আমাৰ মূল বিষয়বিলাক হ'ল আমাক জনজাতিকৰণৰ মৰ্যাদা আমাক দিব লাগে, যিখন অসম চৰকাৰে বাৰম্বাৰ মানে আমাক ঠগ প্ৰবঞ্চনা কৰি আছে। এইখিনি 2026 ইলেকশ্যনৰ আগে কিন্তু আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। যে কোকৰাঝাৰ কাৰিগাঁৱত 19 আৰু 20 তাৰিখে যি ঘটনা হ'ল, এই ঘটনা কেন্দ্ৰ কৰি 29টা পৰিয়ালৰ ঘৰ মানে জ্বলাই দিয়া হ'ল। 29টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ লগতে 18 জন ব্যক্তিক মিছা অভিযোগ দি পেলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই জেললৈ হাজোতলৈ প্ৰেৰণ কৰিছে। আমি অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ কৰি পেলাই এই 18 জন ব্যক্তিক যি মিছা অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকক কিন্তু ৰেহাই দিব লাগে বুলি আমি দাবী জনাই আছোঁ। লগতে এই যে 29টা পৰিয়ালৰ ঘৰ যি জ্বলাই শেষ কৰা হৈছে, তেওঁলোকৰ ক্ষতিপূৰণ, উচিত ক্ষতিপূৰণ দিব লাগে। কিন্তু কিয় চৰকাৰখনে এই চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি, তেওঁলোকৰ অধিকাৰ, যি প্ৰাপ্য, যি উচিত প্ৰাপ্য, যি অধিকাৰ তেওঁলোকে পাব লাগে, তেওঁলোকে 551 টকা কিয় দিব পৰা নাই?